ইউনেস্কোৰ প্ৰতিখন ৰাষ্ট্ৰই যাতে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাত সহায় কৰে সেইকাৰণে প্ৰত্যেক ইউনেস্কোৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ এম্বেছাডৰ যোন দিল্লীত আছে সেই এম্বেছাডৰসকলক ৰাজ্য চৰকাৰৰ পৰা যোগাযোগ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে থ্ৰু মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। এই বিষয়টো আমাৰ ৰনোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছোঁ। অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম। এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছোঁ। মাইক্ৰ' ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি NOC দিছিলোঁ। এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোকসকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি NOC দিব লাগে। এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। যদি আমি 264 কিলোমিটাৰ নতুন মথাউৰি আমি নিৰ্মাণ কৰিব পাৰোঁ তেতিয়া অসমত মথাউৰি নোহোৱা অঞ্চল নাথাকিব। কৰবাত কৰিবই নোৱাৰি বেলেগ কথা, কিন্তু 264 কিলোমিটাৰ মথাউৰি যদি আমি বনাব পাৰোঁ তেতিয়াহ'লে যিবিলাক জাগাই জাগাই খালী এৰিয়া আছে ব্ৰহ্মপুত্ৰ আৰু উপনদীসমূহত সেইটো সম্পূৰ্ণ হৈ যায়। গতিকে ইয়াৰ বাবে কিমান পুঁজি লাগিব তাৰ বিষয়ে এটা অধ্যয়ন কৰি অহা কেবিনেটত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক এটা প্ৰেজেণ্টেশ্যন দিব কোৱা হৈছে।